নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি নগাঁও জামে মছজিদৰ ঈদগাহ ফিল্ডত। চাওক গাইজ, এইখনে হৈছে বাইহাটা চাৰিআলি নগাঁও জামে মছজিদৰ ঈদগাহ ফিল্ড। বৰ্তমান আপোনালোকক দেখুৱাই আছো, আপোনালোকে ভালদৰে চাব। আৰু ভাইটিহঁতে এনেকে কাম কৰি আছে। এইটো আছে আমাৰ জিয়াউল ভাই। জিয়াউল ভাই এই মানে ৰাতিৰ দিনা কাম কৰি আছে, মানে ঈদৰ মানে ফিল্ডত কাম কৰি আছে। আৰু এফালে ভাইটিহঁতে মানে কাম কৰি আছে, ভাইটি গুণা লৈ আছে, গুণৰি ক'ত বা গাঠে ক'ত নাগাঠে। আৰু এফালে আছে আমাৰ মৰমৰ চিন্তু ভাই। আহক চাওক গাইজ, আমাৰ কমিটিৰ তৰফৰ পৰা কি ধুনীয়া কৰি সজাই পৰাই তুলিছে চাওক আপোনালোকে। আৰু এইখন হৈছে আমাৰ বাইহাটা চাৰিআলি নগাঁও ঈদগাহ ফিল্ড। আপোনালোকে চাওক, এইখন ফিল্ডত কিমান হাজাৰ হাজাৰ মানুহ অহাকালি ঈদৰ নমাজ পঢ়িব চাওক গাইজ। আৰু এফালে দাদা এজন আমাৰ কাম কৰি আছে। আপোনালোকে ঈদগাহ ফিল্ডখন চাওক, ভালদৰে চাওক। এইখন ফিল্ডতে হাজাৰ হাজাৰ মানুহে অহাকালি নমাজ, পবিত্ৰ ৰমজান মাহৰ ঈদৰ নমাজ পঢ়িব গাইজ। আৰু মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ মানে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালো গাইজ। ফাইনেলি মূলত জনাব আছে বাইহাটা চাৰিআলি নগাঁও জামে মছজিদৰ ইমাম বুলি কয় আৰু জোনাব বুলি কয় আমাৰ জোনাব হয় এইজন। অহাকালি পবিত্ৰ ৰমজান মাহৰ মানে ঈদ। আচ্ছা, তাৰে বিষয়ে আপুনি কি ক'ব জনাব? মই কি ক'ম, পবিত্ৰ ঈদ উল ফিতৰৰ সকলো অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। আৰু লগতে এইটো কথা ক'ব বিচাৰিছোঁ, যদিহে জোন দেখা হয় তেতিয়াহ'লে অহাকালি ঈদ হ'ব, আৰু যদি জোন দেখা নহয় তেতিয়াহ'লে পৰহি হ'ব। সেই গতিকে আগতীয়াকৈ মই ঈদৰ অভিনন্দন জনালোঁ। আৰু এই ঈদৰ জৰিয়তে যাতে সকলো মানুহৰ মাজত সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল মজবুত হয়, তাৰে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু সকলোৱে যাতে শান্তিপূৰ্ণভাৱে আমি এইখন অসমত বা ভাৰতবৰ্ষত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে আল্লাহৰ ওচৰত দোৱা বিচাৰিছোঁ। মোৰ এইখিনিয়ে ক'বলগীয়া। ঠিক আছে জনাব, ধন্যবাদ গাইজ। এইজন হৈছে পাপুমণি, বৰ্তমান পাপুমণি ঈদগাহ ফিল্ডত মানে কাম কৰি আছে গাইজ। চাওক গাইজ, মানে এইবাৰ ছেক্ৰেটাৰী পাতে খুজিছিল পাপুমণি, মানে নিজে কৈছে যে মই এইবাৰ ছেক্ৰেটাৰী নহওঁ। মানে অহবাৰ গ'লে পাপুমণি চেষ্টা কৰি চাব। মানে পাপুমণি মানে বেপাৰ কৰে, বেপাৰত বহুত কষ্ট হয় আৰু মানে আমাৰ ঈদগাহ কমিটিত মানে সময় দিব নোৱাৰে। যিয়ে নহওক আজি মানে ঈদগাহ ফিল্ডত কাম কৰি আছে পাপুমণি। পাপুমণি কেনেকুৱা? বঢ়িয়া নে গাইজ? ফাইনেলি মই আজি উপস্থিত আছো বাইহাটা চাৰিআলি ৰঙিয়া পথত। আৰু ৰঙিয়া পথৰ বাইহাটা চাৰিআলি নগাঁও জামে মছজিদৰ পবিত্ৰ ৰমজান মাহৰ এইটো গেট। ফাইনেলি অহাকালি মানে ঈদ, মানে গেটটো আজি ৩-৪ দিন আগতে মানে বাইহাটা চাৰিআলি ৰঙিয়া পথত লগাইছে। আপোনালোকে গেটটো চাওক, বাইহাটা চাৰিআলি নগাঁও জামে মছজিদৰ মেইন গেট এইটো। চাওক গাইজ, আপোনালোকে গেটটো চাওক, কি ধুনীয়া কৰি বনাইছে। আমাৰ মছজিদ কমিটিৰ মানে সভাপতি সম্পাদক মানে গোটেইখানটি মানে লগ লাগি এই গেটটো ইমান ধুনীয়া কৰি বনাইছে ৰঙিয়া পথত। আপোনালোকে গেটটো চাওক গাইজ, বহুত ধুনীয়া লাগছে গেটটো। চাওক গাইজ, আপোনালোকে গেটটো চাওক, পবিত্ৰ ৰমজান মাহৰ ঈদৰ গেট এইটো গাইজ। ফাইনেলি মই উপস্থিত আছো পিয়ালিহাটা গাঁও টেঙাবাৰী চুবুৰীত। পবিত্ৰ ৰমজান মাহৰ ঈদৰ মেইন গেট এইটো। আপোনালোকে চাওক গাইজ, অহাকালি ঈদ, মানে ঈদৰ গেটটো আপোনালোকে চাওক। পিয়ালিহাটা গাঁও টেঙাবাৰী চুবুৰীৰ মেইন গেট এইটো। চাওক গাইজ, আপোনালোকে গেটটো ভালদৰে চাওক গাইজ। ফাইনেলি বৌ মানে পিঠা বনাই আছে। চাওক গাইজ, এইটো কি পিঠা বুলি কয় বৌ? এইটো ভাজা পিঠা। ভাজা পিঠা বনোৱা হ'ল নে? মানে ভাজা পিঠা বনোৱা আৰম্ভণি কৰিছে। তাক গাইজ, আৰু এফালে মানে কেইটামান মানে হাপনি পিঠা থৈ দিছে। মানে বৌ বোলে হাপনি পিঠা বনাইছিল, বনাওঁতে মানে চব বোলে হাপনি পিঠা গিলা মানে ভাঙি ভাঙি যায়। ভাঙি ভাঙি যায় নে বৌ? বৰ্তমান এতিয়া ভাজা পিঠা বনাই আছে। হাপনি পিঠাটো পিছত বনাব। মানে এইকেইটা তাৰমানে 4টা মানে দেখছে। আপোনালোকে ভাবিব পাৰে যে ডলাত পিঠা নাই, কি কাৰণত ডলাত পিঠা নাই? তাৰমানে ভাজা এই মানে হাপনি পিঠা কেইটা বনালে বোলে মানে ভাঙি ভাঙি যায়। এতিয়া ফাইনেলি বৌ মানে এতিয়া ভাজা পিঠা বনাই আছে। চাওক গাইজ আপোনালোকে। আচ্ছা বৌ, আপুনিতো ৰোজা আছে? আচ্ছা, আজিৰ পৰাইতো ৰোজা শেষে। আজি আপোনালোকৰ ভাল লাগব নে বেয়া লাগব? বেয়াও লাগব ন? কিমান বেয়া লাগব আজি?
এবাৰ আমি ৰোজা পাওঁ নে নাপাওঁ নব যিয়ে নহওক গাইজ আজি বহুতে তাৰমানে গধূলি ৰোজাৰ ইফতাৰ কৰি কান্দিব অৱস্থাৰ ৰোজা পায় নে নাপায় প্ৰায় 90% মানুহ আজি তাৰমানে কান্দবো মানে ৰোজাৰ কাৰণে মানে প্ৰত্যেকটা মানুহ মানে 90% মানুহ মানে 30টা ৰোজা প্ৰায় ৰাখছিয়ে সেইখিনিতে মানুহ মানে পুৰা কান্দিব আৰু যিখিনি মানে ৰোজা কম পৰিমাণে ৰাখছি মানে সিহঁতৰো মানে বহুত বেয়া লাগব মানে অহাবাৰ আকৌ ৰোজাটো পায় নে নাপায় মোৰো বেয়া লাগব ময়ো যদি ফুল ৰোজা ৰাখিব পৰা নাই তথাপিতো কেইটামান ৰোজা ৰাখছো কিন্তু পবিত্ৰ আমাৰ ৰমজান মাহ চলি আছে আজি তাৰমানে পিঠা বনোৱাৰ অনুষ্ঠান চলি আছে অহাকালি ঈদ গাইজ মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালো আমাৰ পিঠাখন হৈছে কেনেকুৱা হৈছে বৰ পিঠা নাখাও দিয়ে কালি খাম দি খাইছোন মোক এটা পৰীক্ষা কৰি দি কেনেবা মিঠা মই পৰীক্ষা কৰি দিব লাগিব মিঠা হলনে নাইবা আচ্ছা গাইজ তাৰমানে পিঠা খাব ইচ্ছা নাই আজি মানে 4 ঘৰ 5 ঘৰ তাতে খালো আৰু আমাৰ ঘৰতো মানে পিঠা খাই আছো আৰু বৌ মানে পিঠা খাবৰ কাৰণে জোৰ কৰিছে মই নাখাওঁ বুলিয়ে ক'লো খাব ইচ্ছাও নাই বৌ কৈছে কি মিঠে হৈছে নে নাই চেনি হৈছে নে নাই কেনেকুৱা হৈছে নে নেমুখাই বেছি হৈছে মানে খাই চাবা দিছে টেষ্ট কৰি চাওঁ আৰু মানে টেষ্ট কৰি চাবা দিছে বৌ ধুনীয়া হৈছে গুলি পিঠা ধুনীয়া হৈছে চেনিও বেছি হোৱা নাই নেমুখো বেছি হোৱা নাই মানে ধুনীয়া লাগছি আৰু মিঠাৰ পিঠা চেনিৰ পিঠা নহয় এটি মিঠা পিঠা মানে মিঠা দি বনাইছে মিঠা দি বনাইছো ধুনীয়া গাইজ আজি মই ফাইনেলি পিয়ালিঘাটা গাঁও টেঙাবাৰী চুবুৰীত আছো লগতে আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে বৰ্তমান ৰমজান মাহ আজিৰ পৰাই শেষ আজি ৰোজা আছে আজি ৰোজা মানে গধূলি মানে শেষ হ'ব আৰু গাইজ আজি বহুত বেয়া লগা দিন আৰু বহুত ভাল লগা দিন এইটো তাৰমানে আমাৰ ৰোজাৰ মাহ চলি আছেতো আৰু আজি কিছুমানে কান্দিব ৰাতি আৰু কিছুমানে বিৰিঙাৰ হাঁহি মাৰিব লগতে আমাৰ পিঠা বনোৱা অনুষ্ঠান চলি আছে গাইজ আপোনালোকে চাওক এই বাইদেউ এফালে নাৰকেল ৰুকি আছে বাইদেউ আপোনালোকৰ কি কি পিঠা বনোৱা হ'ল মাল পিঠা হ'ল ভাজা পিঠা হ'ল ভাজা পিঠা হৈ গ'ল গাইজ এইটো ভাজা পিঠা চাওক ভাজা পিঠা হৈ গ'ল এনে আৰু আছে বাইদেউ আৰু আছে আৰু বনাবও আছে না লগতে এইটো কি আছে এইটো পিঠা মাৰি থৈ দিছো আকৌ বনাম আমি আচ্ছা আৰু মানে এইটো হাপনীয়া পিঠা বনাবৰ কাৰণে এইটো পিঠাগুৰি আছে চাওক গাইজ আপোনালোকে আৰু মানে হাপনীয়া পিঠাৰ কাৰণে বাইদেউ নাৰকেল ৰুকি আছে আচ্ছা যিয়ে নহওক বাইদেউ আপোনালোক ৰোজা আছে আজি আছে যিয়ে নহওক আজিৰ পৰা ৰোজা শেষ আপোনালোকৰ আজি কেনেকুৱা লাগছে আজি বহুতেই বেয়া লাগছে আমাৰ পৰা আজি যাই বিদায় লৈ গুচি যাব খুব বেয়া লাগিছে গধূলিলৈকে বহুত বেয়া লাগিব লগ গেলে আৰু বহুত বেয়া লাগব বেয়া লাগিব যিহেতু কালি পৰা কালি ঈদে হয় কালি কালি ভাল লাগিব আজি তাৰমানে বহুত বেয়া লাগিব কিছুমানে হাঁহিব কিছুমানে কান্দিব বেছিভাগে 90% কান্দিব মানে 90% মানুহে কান্দিব আজি মানে যিখিনি মানে 90% মানুহ মানে ৰেগুলাৰ ৰোজা ৰাখি আছে সিহঁতে প্ৰায় আজি গধূলি ৰোজা তাৰমানে ইফতাৰ কৰি প্ৰায় আজি মানে হুকুকে কান্দিব জন চাৱা হ'ব জন দেখিলে ঈদ হ'ব গধূলি মানুহখিনি আমাৰ জোনটো চাব মানে জোনটো ওলাব আল্লাহৰ ৰহম আজি জোন ওলাবই অহাকালি ফাইনেল আমাৰ ঈদ ঠিক আছে গাইজ আজি আমাৰ পিঠা বনোৱা অনুষ্ঠান চলি আছে লগতে আপোনালৈ নিমন্ত্ৰণ থাকিল বাইদেউ মোৰ কাৰণে নিমন্ত্ৰণ দিছে অহাকালি আহিম মই শুভেচ্ছা জনালো আচ্ছা ঈদৰ শুভেচ্ছা জনাইছে বাইদেউ নমস্কাৰ ভাল লাগিল বহুত গাইজ আপোনালোকে চাওক কি সুন্দৰ পৰিৱেশ অহাকালি ঈদৰ আগমুহূৰ্তত কি সুন্দৰকৈ সজাই পৰাই ৰাখিছে পিয়ালিঘাটা গাঁও টেঙাবাৰী চুবুৰীৰ আহি থাকক চাওক গাইজ আপোনালোকে পুৰা মানে বতাহত চিকমিকি আছে চাওক গাইজ আৰু লগতে এইফালে আছে মছজিদটো টেঙাবাৰী মছজিদ এইটো আপোনালোকে চাওক গাইজ ভালদৰে বহুত ধুনীয়া লাগছে এইটো কঁঠালৰ সৰু ভাগ নেকি আচ্ছা তোমালোকৰ কেনেকুৱা লাগছে অহাকালিতো ঈদে ঈদতো আমি নামাজ পঢ়িব লাগিব আৰু তোমালোকে ক'ত ক'ত যাবা ঈদ খাবা আমি স্মার্ট পয়েন্ট যাম স্মার্ট পয়েন্ট চাক গাইজ চাক গাইজ এফালে হৈছে এইটো আমাৰ মাজাৰ যোৱা ৰাস্তা আৰু এফালে হৈছে এইটো টেঙাবাৰীৰ মছজিদ
কালি ইয়াতে হাজাৰ হাজাৰ মানুহে নমাজ পঢ়িব চাক গাইজ কিমান মানুহে ইয়াতে নমাজ পঢ়িব কি সুন্দৰ কৰি সজাই পৰাই ৰাখিছে চাক গাইজ ধুনীয়া সুন্দৰ পৰিৱেশ সেইটো হৈছে মছজিদ এইখন হৈছে মানে মছজিদৰ ফিল্ড আৰু এইখন হৈছে ফিল্ড আপোনালোকে চাক গাইজ